নমস্কাৰ বন্ধু বান্ধৱসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ টুডে ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ তো বন্ধু বান্ধৱসকল পুনৰ আপোনালোকৰ বাবে খুবেই ভাল খবৰ আহি পৰিছে পুনৰ বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে গ্ৰেড 3 গ্ৰেড 4 পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ ভেকেঞ্চিৰ মধ্যে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব 10 পাছ 12 পাছ ডিগ্ৰী পাছ তো আপোনালোকক এইটো ভিডিঅ' যোগেদি ভেকেঞ্চিৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে ভেকেঞ্চিবোৰ কোনটো ডিপাৰ্টমেণ্টৰ পৰা আহিছে কোনটো পোষ্টৰ কাৰণে কিমান পদৰ ভেকেঞ্চি আছে কি পোষ্টৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চি মানে এপ্লাই কৰিলেও পাৰিব কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটোত নতুন আহিছে যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী জব আপডেটবোৰ পাবলৈ আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই ভিডিঅ' চিনত গৈ লিংক পাই যাব তাৰ পৰা আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হ'ব পাৰে তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয় তো বন্ধু বান্ধৱসকল নতুনকৈ যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে ভেকেঞ্চিবোৰ আহিছে আপোনালোকৰ IBৰ তৰফৰ পৰা অৰ্থাৎ ইণ্টেলিজেন্সি ব্যুৰোৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে IB ৰিক্ৰুটমেণ্ট 2025-2025 চনৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে য'ত আপোনালোকে পোষ্টবোৰ চাব পাৰে যে গ্ৰুপ বি আৰু গ্ৰুপ চি পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ তো আপোনালোকে ভেকেঞ্চি ডিটেইলছখিনি যাব পাৰে যে কোনটো পোষ্টৰ কাৰণে আপোনালোকৰ কিমান পদৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে কি পোষ্টৰ ভেকেঞ্চি আছে তো ইয়াত আপোনালোকে চাব পাৰে যে ACIO গ্ৰেড 2 আৰু এক্সিকিউটিভৰ কাৰণে আপোনালোকে চাব পাৰে যে 2259টা পদৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে সিকিউৰিটি এছিষ্টেণ্টৰ কাৰণে আপোনালোকে চাব পাৰে যে 4637টা পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰৰ কাৰণে 223টা পদৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে ছ'চিয়েল সিকিউৰিটি এছিষ্টেণ্টৰ কাৰণে আপোনালোকে চাব পাৰে যে 140টা পদৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে জুনিয়ৰ ছেক্ৰেটেৰিয়েল এছিষ্টেণ্টৰ কাৰণে চাব পাৰে যে 247টা পদৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে সিকিউৰিটি এছিষ্টেণ্ট MTSৰ কাৰণে আপোনালোকে চাব পাৰে যে 441টা পদৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে MTS জেনেৰেলৰ কাৰণে আপোনালোকে চাব পাৰে যে 348টা পদৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে তো আপোনালোকে চাব পাৰে যে বেলেগ বেলেগ পোষ্টৰ কাৰণে আপোনালোকৰ ভেকেঞ্চিৰ সংখ্যাটো বেলেগ বেলেগ হয় তো আপোনালোকে চাব পাৰে যে 2000 4000 200 100 এনেধৰণে বিভিন্ন পদৰ ভেকেঞ্চি নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে টোটেল পোষ্ট আপোনালোকে চাব পাৰে যে 8900 পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে তো যিকেইটা ভেকেঞ্চি আছে আপোনালোকৰ 2259টা 4637টা 223টা 140টা টোটেল ভেকেঞ্চি মিলাই আপোনালোকে চাব পাৰে যে 8900 ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে IB অৰ্থাৎ ইণ্টেলিজেন্স ব্যুৰোৰ তৰফৰ পৰা ভেকেঞ্চিখিনি আহিছে গ্ৰুপ বি আৰু গ্ৰুপ চি পদৰ ভেকেঞ্চি আছে আপোনালোকে ভেকেঞ্চিমত অনলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব অল ইণ্ডিয়াৰ মেল ফিমেল সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিমৰ কাৰণে এলিজিবল হয় অল ইণ্ডিয়াৰ মেল ফিমেল সকলো প্ৰাৰ্থীয়ে অনলাইনৰ জৰিয়তে ভেকেঞ্চিমত আবেদন কৰিব পাৰিব তো আপোনালোকে চাব পাৰে ভেকেঞ্চিমৰ চেলাৰীটো আপোনালোকক যথেষ্ট ভাল পৰিমাণৰ চেলাৰী আপোনালোকক দিয়া হ'ব 44900 টকাৰ পৰা আপোনালোকক 1,42,400 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে লগতে আপোনালোকৰ গ্ৰেড পে থাকিব তো যথেষ্ট ভাল পৰিমাণৰ চেলাৰী আপোনালোকক দিয়া হ'ব তো IBৰ তৰফৰ পৰা নতুনকৈ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে বৃহৎ পৰিমাণৰ ভেকেঞ্চি আছে তো যদি আপোনালোকৰ অৰ্হতা আপোনালোকৰ ভেকেঞ্চিমত এপ্লাই কৰিলেও পাৰিব তো ভেকেঞ্চিমৰ এজ লিমিট আপোনালোকে চাব পাৰে যে 18 বছৰ বয়সৰ পৰা 27 বছৰ বয়সৰ সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব মিনিমাম এজ লিমিট দিয়া আছে 18 বছৰ মেক্সিমাম এজ লিমিট দিয়া আছে আপোনালোকৰ কাৰণে 27 বছৰ 18 বছৰ বয়সৰ পৰা 27 বছৰ বয়সৰ সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব লগতে আপোনালোকে সিলেকশ্যন পাই যাব য'ত আপোনালোকে SC/ST কেণ্ডেডেটৰ কাৰণে পাব 5 বছৰ OBC কেণ্ডেডেটৰ কাৰণে পাব 3 বছৰ আৰু PWD কেণ্ডেডেটৰ কাৰণে পাব 10 বছৰৰ সিলেকশ্যন আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা আপোনালোকৰ ভেকেঞ্চিমত এপ্লাই কৰিলেও পাৰিব এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন ফিজ এটা দিব লাগিব আপোনালোকে চাব পাৰে যে জেনেৰেল OBC কেণ্ডেডেটে দিব লাগিব 550 টকা এপ্লিকেশ্যন ফিজ আৰু SC/ST PWD কেণ্ডেডেটে দিব লাগিব 450 টকা এপ্লিকেশ্যন ফিজ আপোনালোকে অনলাইনৰ জৰিয়তে পে'মেণ্টটো কৰিব লাগিব তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকৰ ভেকেঞ্চিমত এপ্লাই কৰি ল'ব ভেকেঞ্চিমৰ কাৰণে আপোনালোকে সিলেকশ্যন প্ৰচেছটো চাব পাৰে যে আপোনালোকৰ ৰিটাৰ্ণ এক্সাম হ'ব পিছত আপোনালোকৰ ইণ্টাৰভিউ হ'ব দুটা পৰ্যায়ত আপোনালোকৰ সিলেকশ্যন হ'ব যদি আপোনালোকে ৰিটাৰ্ণ এক্সাম কোৱালিফাই কৰে পিছত আপোনালোকৰ ইণ্টাৰভিউ হ'ব আৰু দুটা পৰ্যায়ত যদি আপোনালোকে কোৱালিফাই হয় তেনেহ'লে আপোনালোকে ভেকেঞ্চিমৰ কাৰণে সিলেকশ্যন হৈ যাব শিক্ষাগত অৰ্হতাটো আপোনালোকে চাব পাৰে যে 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন কৰা সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিমৰ কাৰণে এলিজিবল হয় ক্লাছ 10ৰ পৰা আৰম্ভ কৰি ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিমত আবেদন কৰিব পাৰিব যেহেতু বেলেগ বেলেগ পোষ্টৰ ভেকেঞ্চি আছে তো পোষ্ট অনুযায়ী আপোনালোকৰ শিক্ষাগত অৰ্হতাটো বেলেগ বেলেগ থাকিব কিছুমান পোষ্টৰ কাৰণে আপোনালোকৰ 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব কিছুমান পোষ্টৰ কাৰণে আপোনালোকে 12 পাছ কৰা হ'ব লাগিব আৰু কিছুমান পোষ্টৰ কাৰণে আপোনালোকৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব তো আপোনালোকৰ এক্সিকিউটিভ সিকিউৰিটি এছিষ্টেণ্ট ছেকশ্যন অফিচাৰৰ যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিত আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব MTSৰ ভেকেঞ্চিবিলাক আপোনালোকে 10 পাছ 12 পাছ কৰিলে এপ্লাই কৰিব পাৰিব জুনিয়ৰ ছেক্ৰেটেৰিয়েল এছিষ্টেণ্টৰ ভেকেঞ্চিবিলাক আপোনালোকে 12 পাছ কৰিলে কিন্তু এপ্লাই কৰিব পাৰিব টোটেল ভেকেঞ্চি আছে আপোনালোকৰ কাৰণে 8900 পদৰ কাৰণে অল ওভাৰ ইণ্ডিয়া জব হয় তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকৰ ভেকেঞ্চিমত এপ্লাই কৰি ল'ব চেলাৰী আপোনালোকক যথেষ্ট ভাল পৰিমাণৰ চেলাৰী দিয়া হ'ব 44900 টকাৰ পৰা আপোনালোকক 1,42,400 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে 18 বছৰ বয়সৰ পৰা 27 বছৰ বয়সৰ সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব তো আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা আপোনালোকৰ ভেকেঞ্চিমত এপ্লাই কৰি ল'ব
এপ্লাই কৰিবলৈ হ'লে লগা ইম্পৰ্টেণ্ট ডকুমেণ্টবিলাক আপোনালোকে চাব পাৰে যে পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব, চিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, শিক্ষাগত সত্তা চাৰ্টিফিকেট, মাৰ্কশ্বিট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফ চাৰ্টিফিকেট লাগিব। যদি আপোনালোকৰ তাত এইকেইটা ডকুমেণ্টছ আছে আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। আপোনালোকে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয়। আপোনালোকে ভেকেঞ্চিত এপ্লাই কেনেধৰণে কৰিব তাৰ সম্পূৰ্ণ ইয়াতে দিয়া হৈ আছে। আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ এপ্লাই কৰিব লাগিব। তো অফিচিয়েল ৱেবছাইটৰ লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে ভেকেঞ্চিৰ কাৰণে চাই এপ্লাই কৰিব পাৰিব। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিৰ মাজত তেনেকৈ এপ্লাই প্ৰক্ৰিয়া আছে আপোনালোকৰ জুন মাহৰ পৰা আৰম্ভ হৈ যাব। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে জুলাই মাহ। তো এতিয়ালৈকে অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ কৰা নাই, কিন্তু এখন আৰ্টিকল প্ৰকাশ কৰা হৈছে যে আইবিৰ তৰফৰ পৰা ভেকেঞ্চি নটিফিকেশ্যন আহি আছে। তো আপোনালোকে জুন মাহত ভেকেঞ্চিৰ নটিফিকেশ্যন পাই যাব, অফিচিয়েল নটিফিকেশ্যন আপোনালোকে পাই যাব। তো তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। তো যদি আপোনালোকে ভেকেঞ্চিৰ সুবিধা ডিটেইলছখিনি জানিব বিচাৰে তেনেহ'লে আপোনালোকক মই হোৱাটছআপ গ্ৰুপত PDF-টো দি দিম, তাৰ পৰা আপোনালোকে চাই ভেকেঞ্চিৰ সুবিধা ডিটেইলছখিনি জানিব পাৰিব। তো খুবেই ভাল কথা হয় যে আপোনালোকৰ কাৰণে পুনৰ বৃহৎ পৰিমাণৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে ইণ্টেলিজেন্স ব্যুৰোৰ তৰফৰ পৰা। তো আপোনালোকে যিটো পোষ্টতে ইণ্টাৰেষ্টেড হয় আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰি ল'ব পাৰিব। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে। যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব পাৰে, কিবা যদি কমেণ্টত জনাব পাৰে। তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।